চৌধুৰী ৰাজ্যিক স্কুল ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি গোলাঘাটৰ নুমলীগড় হাইস্কুলৰ হিৰত চেম্পিয়নৰ খিতাপ গুৱাহাটীৰ তিনিটাকৈ ভেন্যুত অনুষ্ঠিত 15 অনুৰ্ধ পিলিক চৌধুৰী খুৰণী আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিগত 4টা দিনত 35খন জিলাৰ বিদ্যালয়ৰ ফুটবল দলে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন নেহৰু ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল গোলাঘাটৰ নুমলীগড় হাইস্কুল আৰু চিৰাঙৰ উৰ্বশী ব্ৰহ্ম খুৰণী হাইস্কুল ফাইনেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভৰালী গুৱাহাটী চাই কেন্দ্ৰৰ উপসঞ্চালক শম্ভু যাদৱ বিশিষ্ট ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ প্ৰাক্তন ফুটবলাৰ শ্ৰাৱণ থাপা দুৰ্জয় ব্ৰহ্মৰ দৰে বিশিষ্ট ব্যক্তিসকল অতিথিসকলে ফাইনেল মেচৰ পূৰ্বে কৰ্মদন কৰি দুই দলৰ খেলুৱৈক কৰিলে উৎসাহিত ইফালে তীব্ৰ উত্তেজনাপূৰ্ণ মেচত গোলাঘাটৰ নুমলীগড় হাইস্কুল দলে 3-0 গলত পৰাস্ত কৰে চিৰাং জিলাৰ উৰ্বশী ব্ৰহ্ম খুৰণী হাইস্কুলক মেচখনত নুমলীগড় হাইস্কুলৰ হৈ খেলৰ 21 মিনিটত প্ৰথমটো গোল স্ক'ৰ কৰে আয়ান নিৰ্বাণ হাজৰিকাই আনহাতে তামছ দৈমাৰীয়ে 33 মিনিটত গোল স্ক'ৰ কৰি গোলাঘাটৰ দলটোক 2-0 অগ্ৰগতি প্ৰদান কৰে তদুপৰি 55 মিনিটত চেম্পিয়ন নুমলীগড় হাইস্কুলৰ হৈ তৃতীয়টো গোল স্ক'ৰ কৰে উৎপল গগৈয়ে ইয়াৰ লগে লগে হাতত চেম্পিয়নৰ ট্ৰফি লৈ নুমলীগড় হাইস্কুলৰ ফুটবল দলে কৰিলে আনন্দ উল্লাস চেম্পিয়ন হৈ আনন্দিত নুমলীগড় হাইস্কুলৰ প্ৰশিক্ষক আজি ক'বলৈ গ'লে আমাৰ বহুত গৌৰৱৰ দিন আমি নুমলীগড় হাই ছেকেণ্ডাৰী পৰা আমি এবাৰ প্ৰথমবাৰ অনুৰ্ধ 15 বছৰ অনুৰ্ধত আমি প্ৰথমবাৰ চবত কাপত যে আমি অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছোঁ তাৰ কাৰণে আমাৰ খেলুৱৈসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু তেওঁলোকে বহুত কষ্ট কৰি আজি এই চূড়ান্ত খেলত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে সকলো খেলুৱৈক আৰু যিখিনি আমাৰ স্কুলৰ সহপাঠী আছিলে কৰ্মবিদ আছিলে সিহঁতক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যিহেতু তেওঁলোকে এই সুবিধাখন দিয়াৰ কাৰণে আজি আমি বিজয়ী সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ আমাৰ যিগৰাকী কেপ্টেইন আয়ান নিৰ্বাণ হাজৰিকা তেওঁ প্ৰকৃততে এক প্ৰতিভাৱান খেলুৱৈ আমি তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আশা ৰাখিছোঁ আমি চুব্ৰত কাপত এক সুন্দৰ প্ৰদৰ্শনেৰে আমি অসমৰ নাম উজ্বলাবলৈ সক্ষম হ'ম তাৰে আমি কামনা কৰিছোঁ প্ৰেক্টিছ আমি প্ৰকৃততে নুমলীগড় হাই ছেকেণ্ডাৰী যিখন ফুটবল গ্ৰাউণ্ড আছে আমি তাতে সদায় তাতে অনুশীলন কৰোঁ আমি ৰেগুলাৰ অনুশীলন তাতে কৰোঁ আমি ইয়াৰ পৰা গৈ মাত্ৰ মাজত এদিন আমি ইহঁতক ৰেষ্ট দিয়াৰ পাছতে আমি নেক্সট ডে'ৰ পৰা আমি প্ৰশিক্ষণ ষ্টাৰ্ট কৰিম যিহেতু আমাৰ সন্মুখত খুব কম সময় আছে গতিকে আমি এদিন ৰেষ্ট দিয়াৰ পাছতে আমি প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ ষ্টাৰ্ট কৰিম উল্লেখ্য যে চেম্পিয়ন নুমলীগড় হাইস্কুল দলে আগন্তুক ঐতিহাসিক সুব্ৰত কাপ ফুটবলৰ ল'ৰাৰ 15 অনুৰ্ধ আন্তৰ্জাতিক প্ৰতিযোগিতাত অসমক কৰিব প্ৰতিনিধিত্ব ভাৰতীয় বায়ুসেনাই আয়োজন কৰা সাব জুনিয়ৰ প্ৰতিযোগিতাখন অহা 2 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখনৰ বিষয়ে সবিশেষ জনালে ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীয়ে পিলিক চৌধুৰী খুৰণী আন্তঃজিলা 15 বছৰ অনুৰ্ধৰ ল'ৰা শাখাৰ খেলৰ আজি চূড়ান্ত খেল অনুষ্ঠিত হ'ল যোৱা 4 দিন ধৰি হৈ আছিলে এই খেলখন ইয়াত চূড়ান্ত খেলখন গোলাঘাট আৰু চিৰাং জিলাৰ মাজত অনুষ্ঠিত হৈছিল আৰু গোলাঘাট জিলাই 3-0 গলত বিজয়ী হৈছে ইয়াৰ আগতে আমাৰ নিপেন্দ্ৰ নাৰায়ণ সিংহ ছোৱালীৰ 15 বছৰ অনুৰ্ধৰ হৈ গ'ল আৰু অহা 26 তাৰিখৰ পৰা আমাৰ দেউকন ট্ৰফি অনুষ্ঠিত হ'ব এই গোটেইখন খেল আমাৰ ক্ৰীড়া বিভাগৰ পৰা কৰা হয় ইয়াৰ প্ৰত্যেকটো বিজয়ী দলেই দিল্লীত সুব্ৰত কাপ খেলাৰ কাৰণে সুযোগ পাব আমি আশা ৰাখিছোঁ যে ইয়াৰ দ্বাৰা বিভিন্ন জিলাৰ পৰা যিসকল দল আহিছে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল ফল দেখাবলৈ সক্ষম হ'ব সেইখিনি আমি আলোচনা কৰি কি ধৰণে কৰা যায় কি ধৰণে প্ৰশিক্ষণ দিলে ৰাজ্যখনলৈ সুনাম আহে সেই বিষয়ে আমি ব্যৱস্থা হাতত ল'ম ফাইনেলৰ মেচ উপভোগ কৰি আপ্লুত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক তথা NIS ফুটবল প্ৰশিক্ষক পবিত্ৰ গগৈ 1986 আৰু 1992 চনৰ সুব্ৰত কাপত চেম্পিয়নৰ খিতাপ দখল কৰিছিল অসম দলে সেই সময়ত অসম দলৰ প্ৰশিক্ষক আছিল ফুটবল প্ৰশিক্ষক পবিত্ৰ গগৈ 80-90 দশকৰ সুব্ৰত কাপৰ স্মৃতি সোঁৱৰাৰ লগতে 2025 বৰ্ষৰ পিলিক চৌধুৰী ৰাজ্যিক স্কুল দলৰ চেম্পিয়ন দলটোকো আগন্তুক সুব্ৰত কাপৰ বাবে শুভেচ্ছা জনালে পবিত্ৰ গগৈয়ে প্ৰথমতে মই নুমলীগড় হাই ছেকেণ্ডাৰী স্কুলক ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ তেওঁলোকে অসমক
প্ৰতিনিধিত্ব কৰি পেলাই দিল্লীলৈ যাব, সুব্ৰত কাপ খেলিব। এই সুব্ৰত কাপৰ লগত মোৰ স্মৃতি বহুত জড়িত হৈ আছে। মই দুবাৰকৈ 1986 আৰু 1992 এই দুবাৰ যেতিয়া চেম্পিয়ন হৈছিলে সেইবাৰ টীমৰ কোচ মানে মই আছিলোঁ। তেওঁলোকক এটাই উপদেশ দিম, অকণমান ডিফেন্সটো অলপ টাইট কৰি খেলিব লাগে আৰম্ভণিতে, যাতে গ'ল খাবলগীয়া নহয় প্ৰথম অৱস্থাত। কাৰণ প্ৰথমতে গ'ল খালে এইটো শুধৰা মানে ৰিটাৰ্ণ কৰাটো বহুত কষ্টকৰ আৰু মাত্ৰ 30 মিনিটৰ খেলা হয়। 30 মিনিটৰ খেলাত মানে যে দলে প্ৰথমতে গ'ল খাব জানিব যে মানে পৰাজয় নিশ্চিত। গতিকে মই তেওঁলোকক প্ৰশিক্ষক যিকেইজন আছে, যিকেইজন টীমৰ মেম্বাৰ হিচাপে, ষ্টাফ মেম্বাৰ হিচাপে আছে, মই তেওঁলোকক এটাই ক'ম যে তেওঁলোকে ডিফেন্সটো অলপ টাইট কৰক। বিশেষকৈ 5জন ডিফেন্স লৈ পেলাই যদি খেলে তেতিয়াহ'লে গ'ল খোৱাৰ সম্ভাৱনাটো কম। ক্ৰীড়া অনুৰাগীৰ আশা, আগন্তুক সুব্ৰত কাপত দুৰ্দান্ত প্ৰদৰ্শনেৰে চেম্পিয়নৰ খিতাপ দখল কৰক অসম দলে। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ভগৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গ'গ' স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।